নমস্কাৰ বন্ধুসকল, PM কিষাণৰ eKYC ভেৰিফিকেশ্যন কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ মই এই ভিডিঅ'টো দেখাম আপোনালোকক। অতি সহজ, অতি সোনকালে আপোনালোকে কৰিব পাৰিব, নিজৰ ফোনতে কৰিব পাৰিব, ক'তো আপোনালোক যাব নালাগে, CSC চেণ্টাৰটো যাব নালাগে। তো বলক ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। প্ৰথমতে আপোনালোকে দুটা এপ ইনষ্টল কৰিব প্লে ষ্ট'ৰত গৈ পেলাই। এটা হৈ গ'ল PM কিষাণ সন্মান নিধি যোজনা আৰু এটা হৈ গ'ল আধাৰ ফেচ RD। এই দুটা এপ ইনষ্টল কৰি ল'ব। তাৰপিছত প্ৰথম যোনটো এপ আছিলে PM কিষাণ, সেই এপটো অ'পেন কৰিব। অ'পেন কৰি পেলাই আপোনালোকে লগ ইন কৰিব। যদি আপোনালোক ভিলেজ অফিচাৰ হয় বা ষ্টেট অফিচিয়েল হয় তেন্তে ইয়াত ক্লিক কৰিব, আৰু যদি আপোনালোক ফাৰ্মাৰ হয় তেন্তে আপোনালোকে বেনিফিচিয়েৰিত ক্লিক কৰিব। তাৰপিছত আপোনালোকে আধাৰ নাম্বাৰ দিব লাগিব। ইয়াতে আধাৰ নাম্বাৰ দিব। আধাৰ নাম্বাৰ দি পেলাই যোনটো তলত ফেচিয়েল eKYC লগ ইন বুলি আহিব, তাতে আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে মাই কনচেণ্টত ক্লিক কৰি পেলাই স্কেন ফেচ কৰিব, আৰু তেতিয়া আপোনালোকে নিজৰ ফেচটো স্কেন কৰিব পাৰিব। নিজৰ ফেচখন একদম মাজত দিব, আৰু চাওক যোনটো বাউণ্ডেৰীটো ৰেড কালাৰ হৈ আছে এইটো গ্ৰীণ হৈ যাব, তেতিয়া আপোনালোকৰ ফটোখন অট'মেটিকেলি কেপচাৰ হৈ যাব। তাৰপিছত নেক্সট ষ্টেপত আপোনালোকে এটা এমপিন ছেট কৰিব লাগিব 6 ডিজিটৰ, আৰু এমপিনটো আপোনালোকে 6 ডিজিটৰ ছেট কৰাৰ পিছত ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ডেছবৰ্ডত ক্লিক কৰি নিজৰ ষ্টেটাছটো গম পাব। তলত চাওক লিখা আছে eKYC ষ্টেটাছ yes, মানে আপোনালোকৰ eKYC হৈ গ'ল। আপোনালোকে দেখা পাইছে eKYC ফৰ আদাৰ বেনিফিচিয়াৰিজ। তো ইয়াত ক্লিক কৰি পেলাই আপোনালোকে বেলেগ বেনিফিচিয়াৰী eKYC ভেৰিফিকেশ্যন কৰিব পাৰিব। আৰু য়েল্ল' কালাৰত যোনটো দেখিছে বেনিফিচিয়াৰী ষ্টেটাছ, ইয়াত ক্লিক কৰি আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছৰ কথা গম পাব। এইটোৱে আছিলে ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে বুজি পালে। কিবা যদি আপোনাৰ কনফিউজন আছে কমেণ্ট ছেকশ্যনত দিব। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশা আজিলৈ ইমান আছিলে। ধন্যবাদ।